ছাত্ৰ ছাত্ৰীসকল ক্লাছ 8 মেথামেটিক্সৰ চেপ্টাৰ 1 অন্তৰ্গত পৰিমেয় সংখ্যাৰ বিষয়ে আমি আলোচনা কৰি আছিলোঁ। ইয়াৰ আগতে মই এই চেপ্টাৰৰ বিষয়ে দুইটা ভিডিঅ' মোৰ এই চেনেলত আপলোড কৰিছোঁ। তোমালোকে যদি সেই ভিডিঅ' দুটা চোৱা নাই তেতিয়াহ'লে তোমালোকে মোৰ সেই ভিডিঅ' দুটা চাই ল'বা। আজি পৰিমেয় সংখ্যাৰ ধৰ্ম আমি পৰিমেয় সংখ্যাৰ বিধি সম্পৰ্কে আলোচনা কৰিম। প্ৰথম আলোচনা আমাৰ হ'ব, ফাৰ্ষ্ট ডিছকাশ্যন কৰিম পৰিমেয় সংখ্যাৰ বিধি। তোমালোকে চাই যাবা পৰিমেয় সংখ্যাৰ বিধি। প্রথম আমি চাম কি আবদ্ধতা বিধি। আবদ্ধতা ইয়াক ইংৰাজীত কয় ক্লোজাৰ প্ৰপাৰ্টি। ক্লোজাৰ প্ৰপাৰ্টি এইটো আমি দেখুৱাম যে আবদ্ধ হয় নে নহয়। আবদ্ধ কথাটো অংক কৰি গ'লে বুজি পাবা। 1 নম্বৰত আমি চাম যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰ আবদ্ধ হয় নে নহয়। ইয়াৰ অৰ্থ হ'ল এইটো যে যিকোনো দুটা পৰিমেয় সংখ্যা ল'ম আৰু এই দুইটা যোগ কৰি চাম যে যি যোগফল ওলাইছে সেইটো পৰিমেয় সংখ্যা হয় নে নহয়। যদি পৰিমেয় সংখ্যা হয় তেতিয়াহ'লে আমি ক'ম যে পৰিমেয় সংখ্যাবোৰ যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ। উদাহৰণ লোৱা যাওক। সাপোজ দুটা পৰিমেয় সংখ্যা উদাহৰণ লৈছোঁ। এটা লৈছোঁ 3/2 আৰু এটা উদাহৰণ লৈছোঁ 6/1। দুইটা পৰিমেয় সংখ্যা লোৱা হ'ল। আমি চাই লওঁ, দুইটা যোগ কৰি লওঁ। 3/2 যোগ 6/1 তোমালোকৰ ভগ্নাংশৰ যোগ কৰা জনা আছে নহয়। ইয়াত আমি কি কৰিম চোৱা, মই এইফালে কৰি গৈছোঁ। 3 আৰু 6 লসাগু কিমান? 6। 3 যাব 6 কিমান বাৰ? 2 বাৰ। 2ৰ 2 গুণ কিমান? 4। 6 যাব 6 কিমান বাৰ? 1 বাৰ। 1ৰ 1 গুণ 1 কি হ'ব? 5/6। এতিয়া চোৱা, এই দুইটা পৰিমেয় সংখ্যাৰ যোগফল কি ওলাইছে? 5/6। ইয়াক আমি P/Q বা P/Q ৰূপত আমি P/Q আহিত আমি প্ৰকাশ কৰিছোঁ, য'ত P আৰু Q অখণ্ড সংখ্যা, 5 আৰু 6 অখণ্ড সংখ্যা তোমালোকে জানাই। আৰু Q 0ৰ সমান নহয়, 6টোতো 0ৰ সমান নহয়। গতিকে ই এটা পৰিমেয় সংখ্যা হয় নে নহয়? পৰিমেয় সংখ্যা হয়। এইটো কি? এটা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা। ঠিক আছে, এই এক্সাম্পলত দেখা গ'ল যে দুটা পৰিমেয় সংখ্যাৰ যোগফল কি পোৱা যায়? এটা পৰিমেয় সংখ্যা পোৱা যায়। এইবাৰ আমি আৰু এটা এক্সাম্পল লওঁ, যেনে 6 এটা পৰিমেয় সংখ্যা, তাৰপিছত 9 এটা পৰিমেয় সংখ্যা, হয়নে নহয়? মই কৈছিলোঁ যে সকলো স্বাভাৱিক সংখ্যা একোটা কি? পৰিমেয় সংখ্যা। এতিয়া 6 আৰু 9 যোগ কৰি চোৱা। 6 9 15। 15টো এটা পৰিমেয় সংখ্যা। এইটো এটা কি হ'ব? পৰিমেয় সংখ্যা হৈছে। এইবাৰ আমি লওঁ 2/5 আৰু এটা লওঁ -7/11। এতিয়া আমি যোগ কৰি চাওঁ। 2/5 প্লাছ -7/11
হ'বনে কি হ'ব 2/5 প্লাছ এমান আছে মাইনাছ 7/11 এতিয়া কি হ'ব 2 আৰু 11 লসাগু কিমান 22 2 যাব কিমান বাৰ 11 বাৰ 5 ৰ 11 গুণ কিমান 55 11 যাব কিমান বাৰ 2 বাৰ 7 ৰে 2 পূৰণ কৰিলে 7 ৰ 2 গুণ কিমান 14 বিয়োগ কৰিলে আমি কিমান পাম ওপৰত 1 আৰু 4 পৰা 5 পৰা 1 গ'লে 4 কিমান ওলাইছে 22 ভাগৰ 41 এইটো এটা পৰিমেয় সংখ্যা হয়নে নহয় পৰিমেয় সংখ্যা এতেকে দেখা গ'ল যে যিকোনো দুটা পৰিমেয় সংখ্যা ল'লে পৰিমেয় সংখ্যাৰ যোগফলও কি হৈ যায় পৰিমেয় সংখ্যা হৈ যায় এতেকে যদি a আৰু b পৰিমেয় সংখ্যা হয় তেন্তে a প্লাছ b এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব এতেকে পৰিমেয় সংখ্যা যোগ প্ৰক্ৰিয়া সাপেক্ষে কি আবদ্ধ বুজি পাইছা এতিয়া আমি যোগৰ ক্ষেত্ৰত চালো এইবাৰ আমি বিয়োগৰ ক্ষেত্ৰত চাম যোগ বিয়োগ পূৰণ হৰণ আমি চাম বিয়োগৰ ক্ষেত্ৰত 2 নম্বৰ বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা আবদ্ধ হয় নে নহয় সেইটো আমি চাম একে এক্সাম্পল কেইটা ল'ব পাৰোঁ বা বেলেগ এক্সাম্পল লওঁ যেনে লৈছোঁ 4/3 আৰু এটা লৈছোঁ 4/1 ইয়াত আমি কি কৰিম চোৱা বিয়োগ কৰি চাম 4/3 মাইনাছ 4/1 এই দুইটা পৰিমেয় সংখ্যা লৈছোঁ এতিয়া 4 লসাগু কিমান 4 ওপৰত কি হ'ব 3 - 1 কি আহি আছে 2/4 2 কাটি দিয়া 2 গুণ 2 2 2 গুণ 4 কিমান আহি আছে 1/2 এইটো এটা কি পৰিমেয় সংখ্যা হৈছে আৰু এটা এক্সাম্পল লোৱা যাওক -5 আৰু -3 এই দুইটা পৰিমেয় সংখ্যা এতিয়া আমি কৰি চাওঁ -5 -3 কি হ'ব -5 -1 আছে +3 = কি ওলাইছে -2 এইটো এটা কি হ'ব পৰিমেয় সংখ্যা হ'বনে এইবাৰ আমি আৰু এটা এক্সাম্পল লওঁ ঋণাত্মক ধনাত্মক মিলি পেলাই লওঁ আমি চাওঁ এটা লৈছোঁ 7 আৰু এটা লৈছোঁ -2 এই দুইটাই পৰিমেয় সংখ্যা চাই লওঁ 7 -2 7 -1 আছে +2 = কি 9 এইটো এটা পৰিমেয় সংখ্যা এইটো এটা কি পৰিমেয় সংখ্যা বুজি পাইছা এতেকে দেখা গ'ল যে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত এটা পৰিমেয় সংখ্যাৰ পৰা অইন এটা পৰিমেয় সংখ্যা বিয়োগ কৰিলে যিটো সংখ্যা পোৱা যায় সেইটো এটা পৰিমেয় সংখ্যা হয় এতেকে আমি লিখো এতেকে
যদি এ আৰু বি পৰিমেয় সংখ্যা হয় তেন্তে কি হ'ব a মাইনাছ বি এটা পৰিমেয় সংখ্যা হ'ব ঠিক আছে এতেকে পৰিমেয় সংখ্যা বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয়েছে এইবার আমি আহো 3 নম্বৰ পয়েন্ট আমি চাম পূৰণৰ ক্ষেত্ৰত এইবার আমি এক্সাম্পল লম যেনে 11/1 এইটো এটা পৰিমেয় সংখ্যা আৰু 5/3 আৰু এটা পৰিমেয় সংখ্যা লৈছোঁ চাই লওঁ 11/1 পূৰণ 5/3 লবে লবে কি হ'ব পূৰণ হ'ব 1 পূৰণ 3 সমান 3 আৰু হৰ 2 হৰ পূৰণ হ'ব কি হ'ব হৰে হৰে পূৰণ 11 পূৰণ 5 কিমান হ'ব 55 এইটো এটা কি হৈ আছে কি পৰিমেয় সংখ্যা এতেকে দেখা গ'ল যে এই দুইটা পৰিমেয় সংখ্যাৰ পূৰণফল আমি কি পাইছোঁ পৰিমেয় সংখ্যা পাইছোঁ এইবাৰ আমি আৰু এটা এক্সাম্পল লওঁ -2/3 আৰু -3/7 এতিয়া চাওঁ এই দুইটা পূৰণ কৰি -2/3 ইনটু -3/7 হয়েছে এতিয়া মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব আৰু 3 দিনে কি হ'ব কাটা যাব নহয় জানো 3 কাটিলে কি থাকিব 2/7 কাৰণ মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব এইটো এটা পৰিমেয় সংখ্যা ঠিক আছে আৰু এটা এক্সাম্পল লোৱা যাওক -5 আৰু 13 লৈছোঁ এই দুইটা পূৰণ কৰি চাওঁ -5 × 13 = কিমান -65 এইটো এটা অখণ্ড সংখ্যা আৰু অখণ্ড সংখ্যা গোটেইকেইটাই কি হয় পৰিমেয় সংখ্যা হয় গতিকে ইও কি হ'ব পৰিমেয় সংখ্যা এতিকে দেখা গ'ল যে দুটা পৰিমেয় সংখ্যা পূৰণ কৰিলে যেটো পূৰণফল ওলায় সেইটো এটা কি হয় পৰিমেয় সংখ্যা হয় এতিকে আমি লিখো যদি a আৰু b পৰিমেয় সংখ্যা হয় তেন্তে ab এটা পৰিমেয় সংখ্যা এতিকে পৰিমেয় সংখ্যা পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ফাইনালি আমি এতিয়া চাম হৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰ আবদ্ধ হয় নে নহয় উদাহৰণ লোৱা যাওক এটা সহজ উদাহৰণ লৈছোঁ 2 আৰু 5 এই দুইটা পৰিমেয় সংখ্যা এতিয়া দুইক আমি 5 হৰণ কৰি দিম 2/5 হয় নে নহয় এইটো এটা কি হ'ব পৰিমেয় সংখ্যা ঠিক আছে এইবাৰ ললো -1/3 আৰু ললো -4/5 এতিয়া হৰণ কৰি দিওঁ -1/3 by -4/5 = কি হ'ব -1/3 into কি হ'ব
এইটো হৈ যাব 5/4 এইটো ৰেচিপ্ৰকল ল'ম এতিয়া অনুন্নকটো ল'ম 5/4টোক আমি লিখিম 4/5 এতিয়া মাইনাছে মাইনাছে প্লাছ কি হ'ব 5 গুণ 5 আৰু 3 গুণ কিমান 12 এইটো এটা পৰিমেয় সংখ্যা বুজি পাইছা কিন্তু চোৱা 0 আৰু 5 লৈছোঁ ইয়াক যদি আমি হৰণ কৰোঁ 0ক 5ৰে কি পাম 0 পাম ইও এটা পৰিমেয় সংখ্যা আকৌ 5 আৰু 0 যদি লোৱা যায় এতিয়া 5ক 0ৰে হৰণ কৰিলে কি হ'ব কোনো ৰিজাল্ট নোলায় এইটো হ'ব ইয়াক কয় আনডিফাইন্ড অৰ্থহীন বুজি পাইছানে এইটো কি হ'ব অৰ্থহীন ইয়াত কোনো পৰিমেয় সংখ্যা আমি নাপাওঁ এতেকে দেখা গ'ল 0 বাদে পৰিমেয় সংখ্যাৰ 0টো বাদে বাকি যিমান সংখ্যা আছে গোটেই সংখ্যাবিলাক কি হয় এই হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় গতিকে আমি লিখি দিওঁ এতেকে 0ৰ বাহিৰে বাকি সকলো পৰিমেয় সংখ্যা হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ বুজি পাইছা এই ভিডিঅ'টো ভালকৈ চাবা আৰু কিতাপৰ পেজ নাম্বাৰ 4ত এই কথাখিনি ধুনীয়াকৈ লিখি দিছে তোমালোকে কিতাপখন পঢ়িবা আজিলৈ ইয়াতেই মই সামৰিছোঁ ধন্যবাদ